এনেকুৱা কি আছে যাৰ এটা চকু থাকে কিন্তু সি দেখা নাপায় হয় ইয়াৰ উত্তৰটো হৈছে বেজি 2 নম্বৰ সাঁথৰটো হৈছে গছ হ'ল এজোপা ফল লাগে 7টা প্ৰতিদিনে কৰে এটাকৈ পুনৰ হয় 7টা দিয়াচোন উত্তৰটো অলপমান ভাবি চাই হয় ইয়াৰ উত্তৰটো হৈছে সপ্তাহ 3 নম্বৰ সাঁথৰটো হৈছে কোনখন কাণ আছে যিখন কাণত কেতিয়াও অলংকাৰ পিন্ধিব নোৱাৰে কি বাৰু উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে দোকান বন্ধু-বান্ধৱীসকল এই ছবিখনত থকা ইমোজিসমূহৰ ভিতৰত কোনটো ইমোজি বাৰু সকলোতকৈ পৃথক আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন হয় এই ইমোজিসমূহৰ ভিতৰত এইটো ইমোজি সকলোতকৈ পৃথক 5 নম্বৰ সাঁথৰটো হৈছে সেইটো কি বস্তু যিটো ছোৱালী মানুহৰ সোনকালে ওলাই আহে হয় ইয়াৰ উত্তৰটো হৈছে চকু পানী 6 নম্বৰ সাঁথৰটো হৈছে দৌৰি গ'ল এনেকুৱা বাৰু কি বস্তু যিটো এৰি থৈ গ'ল দৌৰি গ'ল এনেকুৱা বাৰু কি বস্তু যিটো এৰি থৈ গ'ল হয় ইয়াৰ উত্তৰটো হৈছে ভৰিৰ খোজটো বন্ধু-বান্ধৱীসকল এই ছবিখনত থকা বৰ্ণকেইটা লগ লাগি এটা শব্দ হয় সেই শব্দটো বাৰু কি আপোনালোকে বিচাৰি উলিয়াওকচোন হয় ইয়াৰ উত্তৰটো হৈছে অসমীয়া 8 নম্বৰ সাঁথৰটো হৈছে কিতাপ আৰু কলম দুইটাতে থাকে কিন্তু বহীত নাথাকে বন্ধু-বান্ধৱীসকল দিয়াচোন উত্তৰটো অলপমান ভাবি হয় ইয়াৰ উত্তৰটো হৈছে ক বৰ্ণটো 9 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বাৰ আছে যিটো বাকি সপ্তাহৰ 7 বাৰতকৈ অধিক প্ৰয়োজনীয় ইয়াৰ উত্তৰটো হৈছে পৰিবাৰ নহয়নে বাৰু 10 নম্বৰ সাঁথৰটো হৈছে ছোৱালীৰ কি বস্তু আছে যিটো খাবও পাৰি লগতে পিন্ধিবও পাৰি ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু হয় ইয়াৰ উত্তৰটো হৈছে লং বাৰু আপোনালোকে ভাবিছিল নে 11 নম্বৰ সাঁথৰটো হৈছে ৰাতি হলে আহে যি পোহৰ দেখি গুচি যায় দিয়াচোন উত্তৰটো অলপমান ভাবি চাই হয় ইয়াৰ উত্তৰটো হৈছে আন্ধাৰ বন্ধু-বান্ধৱীসকল এই ছবিখন চাই পেলাই এটা শব্দ বনাব লাগে ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে কমেন্ট কৰি জনাই দিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ